ৰাজনীতিৰ বাবে মানুহ ইমান তললৈ যাব পাৰেনে? ৰাজনীতি খেলিবৰ বাবে ভূপেন বৰাই লোকৰ মহিলাৰ গাত হাত দিলে। এই কথাটো কিমান দূৰ সত্য আপোনালোকে গম পায়নে? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। ৰাজনীতিৰ বাবে যে কিছুমান মহিলা ইমান তললৈ যাব পাৰেনে? ৰাজনীতিৰ বাবেই তেওঁ নিজৰ সন্মান, মান সন্মান সকলোবোৰ শেষ কৰি ভূপেন বৰাৰ দৰে এজন ব্যক্তিক তেওঁ অপব্যৱহাৰ কৰিছে। মানে তেওঁ চৰিত্ৰৰ হনন কৰিবলৈ চেষ্টা কৰিছে। এগৰাকী মহিলা হৈ তেওঁক বাৰু ভূপেন বৰাই ৰাজহুৱা স্থানত কিয় গাত হাত দিবগৈ? আচলতে এই কথাটো কিমান দূৰ সত্য, কিমান দূৰ অসত্য, সেই কথাটো ইতিমধ্যে সকলো ৰাইজে প্ৰমাণ পাইছে। গতিকে এই চিকিৎসালয়ত এই কৰ্মৰত মহিলাগৰাকী তেওঁ আচলতে কাৰ প্ৰৰোচনাত পৰি এনেবোৰ কাণ্ড কৰিছে, সকলোবোৰ আচলতে তথ্য পোহৰলৈ আহিব। গতিকে এনেবোৰ কথা শুনিলে নিজকে বহুত তললৈ যোৱা যেন লাগে। যি সময়ত মানুহৰ ভাল ভাল কামৰ সা সুবিধা ল'ব লাগে, সেই সময়ত নিজৰ চৰিত্ৰ হনন কৰি কেনেকৈ কংগ্ৰেছ দলক হৰুৱাই বিজেপি চৰকাৰক ওপৰলৈ আনিব পাৰোঁ, তেনেবোৰ আচলতে কিছুমান মানুহে ধাৰণা কৰি থকা দেখিবলৈ পোৱা গৈছে। সেই কথাবোৰকে যে স্পষ্ট হৈ পৰিছে, সেই কথাটো ওলাই পৰিছে। অকল এই চিকিৎসালয়খনতে নহয়, দুদিনমানৰ আগত আৰু কোনোবাই এখন ফটোত আচলতে নিজৰ সহকৰ্মীক বেয়া ইংগিত দিছে বুলি ভূপেন বৰাৰ ওপৰত কিছুমান মানুহে ভিডিঅ' প্ৰস্তুত কৰি থকা দেখিবলৈ পাইছিলোঁ। গতিকে ভূপেন বৰাৰ যদি ইমান বেয়া চৰিত্ৰ মানুহ, তেনেহ'লে তেওঁক সেই কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ নকৰে কিয়? মোৰ তৰফৰ পৰা এই কথাকেইটা আপোনালোকৰ আগত আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় বুজি পাইছে চাগে। নিজৰ কৰ্মৰ ফল সকলোৱে পাব। আচলতে নিজৰ কৰ্মফলটো সদায় ভগৱানে উচিত সময়ত দিব। নিজেই যিটো কৰিছে, ভাল কাম কৰিলে ভাল হ'ব, আৰু যদি আনক হিংসা কৰি বেয়া বদনাম উলিয়াবলৈ চেষ্টা কৰে, তেনেহ'লে সেই কৰ্মফলো তেওঁলোকে ভুগিবলৈ পাব। হয়, বিজেপি চৰকাৰে বহুতো কাম কৰিছে, আমি তাত নুই কৰিবলৈ নাযাওঁ। কিন্তু মিছা বদনাম দি কংগ্ৰেছকো বদনাম দিয়া বা চৰিত্ৰ হনন কৰাৰ কাৰো অধিকাৰ নাই। গতিকে এই মহিলাগৰাকী কাৰোবাৰ যে প্ৰৰোচনাত পৰি এনে কাম কৰিছে, সেই কথাটো স্পষ্ট হৈ পৰিলে। নিজৰ কৰ্মফল নিজেই ভোগ কৰিব, আনলৈ আশা কৰিব নালাগে। কিন্তু তেওঁ এই কৰ্মফলটো নিজেই আৰ্জন কৰিলে। পিছলৈ কি হয় সেয়া সময়ে ক'ব। গতিকে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।